জগতৰ চাৰিওমুঠি জীৱনে আমাক কেন্দ্ৰ কৰি নিতৌ ঘূৰিব লাগিছে আৰু আমি সকলো প্ৰাণীৰ হৃদয়ত বিৰাজমান হৈ যি যেনে কৰ্ম কৰে তাৰ তেনে ফলে ভোগ কৰাই আহিছোঁ। দুষ্ট সকলক বিনাশ কৰি সাধু সন্ত সকলক উদ্ধাৰৰ নিমিত্তে যুগে যুগে আমি হৈছো অৱতাৰ। কারণ আমি স্রষ্টা, আমি স্রষ্টা, আমি সমস্ত জগতৰ নিয়ন্ত্রণ মাত্র। আমি এই মহাকাল কাল প্রত্যেকনে ঘোষণা করি এক মহাপ্রলয়ৰ উদরে ধারণ করো নিজ ইচ্ছামতে। পুনৰ বিৰোধ বিহাৰৰ আকাংক্ষা যেতিয়া জাগিব মনত, তেতিয়া সৃষ্টি কৰিল লক্ষ্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন। সেয়াই আমার লীলা আৰু এই আমাৰ কৰ্তব্যৰ প্ৰধান উদ্দেশ্য। এইবাৰ মোৰ এজন প্ৰিয় ভক্তক পৰীক্ষা কৰিব লাগে। মোৰ প্ৰিয় ভক্তৰ পৰীক্ষা কৰি জগতত তেওঁলোকৰ ভক্তিৰ মহিমা বিয়পাই দিব লাগিব। অযোধ্যাধিপতি সত্যব্ৰত হৰিশ্চন্দ্ৰৰ দ্বাৰা এই কাৰ্য সমাপন কৰিব লাগিব। অৱশ্যে মোৰ এই পৰীক্ষাৰ বাবে প্ৰয়োজন হ'ব কৈলাশপতি শিৱ, দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজৰ। মহাদেৱক মৰ্ত্যলোকলৈ পঠাই সৃষ্টি কৰি এক কাশী ধাম আশ্ৰম পাৰ্বতীক অন্নপূৰ্ণা ৰূপে ৰাখিব লাগিব ব্ৰাহ্মণৰ গীতে। ভিন্ন বেশে ভিন্ন জনে পৰীক্ষা কৰি হৰিশ্চন্দ্ৰ ৰজা দেখুৱাম জগত তপস্যাতকৈ সত্যানুসৰণ শ্ৰেষ্ঠ বহুগুণে। সেফালে হৰিশ্চন্দ্ৰই আয়োজন কৰা ৰাজকীয় যজ্ঞত গণেশে পূজাৰ অগ্ৰভাগ নাপায় তেওঁ অহংকাৰত মত্ত হৈ পৰিছে। কিন্তু মোৰ হৰিভক্তৰ ওপৰত গণেশে কেতিয়াও অপকাৰ সাধন কৰিব নোৱাৰে। তাৰ মই কৰিম ব্যৱস্থা। নকল্পনা যাওঁ সৃষ্টিৰ কল্যাণৰ অৰ্থে এই জগতৰ উদ্ধাৰৰ নিমিত্তে শক্তিৰ লীলাময় গৈ আৰু